আজি সানডে গোটেই ঘৰৰ কাম কৰি এতিয়া মোৰ ইমান লেট হৈ গ'ল। এতিয়া মই এয়া ভাজি লৈ লৈছোঁ কাটিবৰ কাৰণে। কাটাৰ পিছত এতিয়া বনাম, তাৰপিছত খাম। এতিয়া বাজে 3টা। কাম কৰিয়ে মোৰ জীৱনটো পাৰ হ'ব, মই তাকেই ভাবিছোঁ। এতিয়া মোৰ চব্জিখিনি কাটা হৈ গ'ল। এতিয়া লৈ গৈ আছোঁ ইয়াক বনাবৰ কাৰণে। আজি ইমান গৰমত যে কেনেকৈ মানে খানা বনাব লগা হৈছে। পাকঘৰততো আৰু বেছি গৰম। ছোৱালীবিলাকেহে গম পায় কিমান কষ্ট। কি কৰিম, উপায়তো নাই আৰু এয়াই আমাৰ কৰ্ম। এয়াই আমি কৰি থাকিব লাগিব। যেতিয়ালৈকে পৃথিৱীত আছোঁ তেতিয়ালৈকে আমাৰ এয়াই কৰ্ম কৰিব লাগিব। কৰ্ম নকৰিলে চলিব কেনেকৈ আপোনালোকে কওকচোন। গৰমত থাকিব পৰা নাই দেই। আজি ইমান গৰম দিছে, ভগৱানে জানে আৰু আমাৰ কি হ'ব। এই গৰমডালত গেলা হৈ গৈছোঁ কাম কৰি। মোৰ ভাজিখিনি প্ৰায় হৈয়ে গ'ল আৰু অলপ বাকী আছে। কেতিয়া যে হ'ব আৰু কেতিয়া মই এইটো ৰুমৰ পৰা ওলাম। যিখিনি বহাই থৈ ফেনৰ তলত গৈ অকণ বহিছিলোঁ, আহি দেখোঁ এয়া অৱস্থা, প্ৰায় উৰিয়ে গৈছে। কি কৰিম আৰু এয়াই খাব লাগিব।